ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়। গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি বৃহস্পতিবাৰ, ইংৰাজী মাহৰ 25 এপ্ৰিল 2024, অসমীয়া মাহৰ 12 বহাগ, দ্বিতীয়া তিথি বিশাখা নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:11 আৰু সূৰ্য অস্ত যাব 5:57। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, যাতে দৈনিক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথমটো ৰাশি। শ্ৰোতা বন্ধুসকল, ৰাশিটো হৈছে মেঘ ৰাশি। আহক এতিয়া আমি চাই লওঁ মেঘ ৰাশিৰ সম্পৰ্কে। আপুনি আপোনাৰ ঘৰৰ সজ্জাৰ প্ৰতি যথেষ্ট মনোযোগ দিব বুলি কৈছে। আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাৰ বাবে ইতিবাচক ফলাফল প্ৰদান কৰিব বুলিও কৈছে। অৰ্থাৎ মেঘ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত বিশেষকৈ আপোনালোকে নিজৰ ঘৰ সজ্জাৰ ক্ষেত্ৰত, ঘৰ চাফ চিকুণ হওক বা আপোনাৰ ঘৰৰ ডেক'ৰেশ্যন কৰাৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনালোকে যদি কঠোৰ পৰিশ্ৰম কৰে তেনেহ'লে তাৰ ফল লাভদায়ক হ'ব বুলি কৈছে, পজিটিভ হ'ব। সমাজত আপোনাৰ খ্যাতি বৃদ্ধি হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ কিছু উত্তেজনাৰ পৰা পৰিত্ৰাণ পাব। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত ফলপ্ৰসূ সুযোগ লাভ কৰিব। অৰ্থাৎ মেঘ ৰাশিৰ লোকসকলৰ কৈছে যে আজিৰ দিনটোত আপোনালোকে সমাজত আপোনালোকৰ সন্মান লাভ কৰিব বুলি কৈছে। আৰু কৈছে যে কিছুমান আপোনালোকৰ যদি পৰিয়ালত যদি কিবা উত্তেজনা পৰিৱেশ হৈ আছে তেনেহ'লে সেই পৰিৱেশৰ পৰা পৰিত্ৰাণ পাব। আৰু শিক্ষাৰ্থীসকলেও তেওঁলোকৰ ফলপ্ৰসূ ভাল পাব বুলি কৈছে। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 4। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ জীৱন সংগীৰ সৈতে আলোচনা কৰি বহুতো সমস্যাৰ সমাধান কৰা হ'ব বুলি কৈছে। অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে নিজৰ জীৱন সংগীৰ সৈতে মত বিনিময় কৰি যদি আপোনালোকে কাম কৰে তেনেহ'লে সেই কামটো সফলতা লাভ কৰিব বুলি কৈছে। আপুনি স্বাস্থ্যৱান বা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰাও আজি পৰিত্ৰাণ পাব বুলি কৈছে। অৰ্থাৎ আপোনাৰ স্বাস্থ্য ভাল হ'ব। অপ্ৰয়োজনীয় বস্তুবোৰক গুৰুত্ব দিয়া পৰিহাৰ কৰিব। আপোনাৰ কাম স্থিৰ হ'ব। আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ অপ্ৰয়োজনীয় বস্তু, অৰ্থাৎ যিটো প্ৰয়োজন নহয় তেনে বস্তুৰ ক্ষেত্ৰত গুৰুত্ব নিদিবলৈ কৈছে। আৰু লগতে কৈছে যে আপোনাৰ যি কাম কৰি আছে, আপোনালোকে যি কাম কৰি আছে সেই কামটো স্থিৰ হৈ কৰিব। আৰু লগতে কৈছে যে আপোনালোকৰ যদি কোনোবা শত্ৰু, তেওঁলোকে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 5। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি আগবাঢ়ো অন্য এক ৰাশিফললৈ। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপুনি আপোনাৰ কৰ্মস্থানত নতুন বন্ধু বনাব পাৰে। কৰ্মৰত পেছাদাৰীসকলৰ ওপৰত কামৰ বোজা বৃদ্ধি হ'ব। শ্ৰোতা বন্ধুসকল, মিথুন ৰাশিৰ জাতক জাতিসকলক কৈছে যে
আজিৰ দিনটোত আপোনালোকে কৰ্মস্থানত হয়তো নতুন বন্ধু পাব পাৰে। আৰু লগতে কৈছে যে কৰ্মৰত পেছাদাৰীসকল অৰ্থাৎ যিসকল চাকৰি কৰি আছে তেওঁলোকক কৈছে যে তেওঁলোকৰ কামৰ বোজা বৃদ্ধি হ'ব। কিন্তু আপুনি সন্ধিয়াটো আমোদ আৰু মনোৰঞ্জনত কটাব বুলি কৈছে। সন্ধিয়াৰ সময়ত আপোনালোকৰ ভাল সময় অতিবাহিত কৰিব বুলি কৈছে। আপুনি প্ৰেম সম্পৰ্কত সাৱধান হোৱা উচিত। আপোনাৰ অসাৱধানতাই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ মিথুন ৰাশিৰ লোকসকলক কৈছে যে প্ৰেম সম্পৰ্কত আজিৰ দিনটোত আপোনালোকে অলপ সাৱধান হোৱা উচিত, অন্যথা ইয়াৰ পৰিণাম বেয়া হ'ব পাৰে। শুভ ৰং হৈছে হালধীয়া। শুভ নম্বৰ হৈছে 03। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। শ্ৰোতা বন্ধুসকল, ৰাশিফলটো হৈছে কৰ্কট ৰাশি। আহক এতিয়া আমি চাই লওঁ কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ কৰ্মস্থানত অতিৰিক্ত দায়িত্ব পাব পাৰে। আপুনি নতুন কাৰ্য পৰিকল্পনা কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিবলৈ কৈছে। অৰ্থাৎ শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে নিজৰ কৰ্মস্থানত যিটো কাম কৰি আছে সদায় তাৰ বাহিৰে হয়তো বেলেগ কাম কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। আৰু লগতে কৈছে যে যিকোনো কাম কৰাৰ আগতে আপোনালোকে অভিজ্ঞ লোকসকলৰ পৰা পৰামৰ্শ ল'ব লাগিব বুলিও কৈছে বা লোৱা উচিত বুলি কৈছে। ৰক্তচাপ ৰোগীসকলে চাপ পৰিহাৰ কৰিব লাগে। আপোনাৰ বিৰোধীসকলে আপোনাৰ প্ৰতিচ্ছবি নষ্ট কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকৰ বিৰোধী পক্ষই আপোনালোকৰ সুনাম নহয়, তাৰ অপজিট যিটো আপোনালোকৰ বদনাম গাবলৈ চেষ্টা কৰিব পাৰে। আপুনি বেয়া মানুহৰ সং পৰিহাৰ কৰাটো উচিত। অৰ্থাৎ বেয়া মানুহৰ সং নল'বলৈ কৈছে। শুভ ৰং হৈছে ৰঙা। শুভ নম্বৰ হৈছে 9। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি এটা গুৰুত্বপূৰ্ণ সভাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি ধন সম্পৰ্কীয় সমস্যাৰ পৰাও পৰিত্ৰাণ পাব বুলি কৈছে। শ্ৰোতা বন্ধুসকল, সিংহ ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত আপোনালোকে কিছুমান হয়তো আলোচনা কৰিবৰ কাৰণে সভা অনুষ্ঠান পাতিবলগীয়া হ'ব পাৰে বুলি কৈছে। আৰু আপুনি ধন সম্পৰ্কীয় অৰ্থাৎ টকা পইচাৰ ক্ষেত্ৰতো আপোনালোকে আজি যদি সমস্যা ভুগি আছিল তেনেহ'লে তাৰ পৰিত্ৰাণ পাব বুলি কৈছে। আপোনাৰ জীৱনশৈলী অতি শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে। অৰ্থাৎ আজিৰ দিনটোত আপোনালোকৰ জীৱনশৈলীটো আপোনালোকৰ এটাৰ পিছত এটাকৈ শৃংখলাবদ্ধভাৱে কাম হৈ থাকিব বুলি কৈছে। আজিৰ দিনটো ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ বাবে যথেষ্ট অনুকূল বুলিও কৈছে। আপোনাৰ ওচৰত বহুতো কেৰিয়াৰৰ বিকল্প থাকিব। অৰ্থাৎ আজিৰ দিনটোত আপোনালোকক কেৰিয়াৰ সম্পৰ্কে বহুতো বিকল্প দেখা পাব পাৰে। শুভ ৰং হৈছে বেগুনীয়া। শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আপোনাৰ কৰ্মস্থানত
অলসতা অনুভৱ কৰিব বুলি কৈছে। অৰ্থাৎ নিজৰ কাম কৰা ঠাইত আপোনালোকে কাম কৰিবলৈ মন নাযাব পাৰে। আপুনি নতুন কিবা এটা শিকিবলৈও সাজু হ'ব লাগিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে অসাৱধান হ'ব পাৰে। অৰ্থাৎ আপোনালোকক কৈছে যে অসাৱধান হ'বলগীয়া হ'ব পাৰে, গতিকে আপোনালোকে সাৱধান হৈ থাকিব। আপুনি আপোনাৰ হেৰুৱা আত্মবিশ্বাস ঘূৰাই পাব। আপুনি আনক চিন্তাশীল পৰামৰ্শ দিয়াটো উচিত। শুভ ৰং যদি চাওঁ গুলপীয়া, শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সম্পদৰ অৰ্থপূৰ্ণ ব্যৱহাৰ কৰি আপুনি লাভালাভ লাভ কৰিব। শিক্ষাৰ্থীসকল তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে অলপ বিভ্ৰান্ত হ'ব পাৰে। আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। শ্ৰোতা বন্ধুসকল, তুলা ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাইছোঁ যে আপোনালোকৰ কৰ্মক্ষেত্ৰত সম্পদৰ কিছু অৰ্থপূৰ্ণ ব্যৱহাৰ কৰি আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত টকা বিনিয়োগ কৰি লাভ কৰিব পাৰে বুলি কৈছে। আৰু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো কৈছে যে তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে অলপ বিভ্ৰান্ত হ'ব পাৰে, অলপ খেলি মেলি হ'ব পাৰে বুলি কৈছে। দিনটোৰ আৰম্ভণিতে আপোনাৰ বহুত কাম থাকিব। অৰ্থাৎ আজিৰ দিনটোত আপোনাৰ হয়তো বহুত কাম কৰিবলগীয়া হ'ব পাৰে। শুভ ৰং হৈছে গ্ৰীণ, সেউজীয়া, আৰু শুভ নম্বৰ হৈছে 1। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ জীৱন সংগীৰ অনুভূতিক সন্মান কৰিবলৈ কৈছে। অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিব। বিদেশত বাস কৰাসকলে ধনৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আপোনাৰ নেতিবাচক দিশটো মূল্যাংকন কৰিবলৈ কৈছে আৰু ইয়াৰ ওপৰত কাম কৰিবলৈও চেষ্টা কৰক বুলিও কৈছে। অবাঞ্ছিত পৰামৰ্শ দিয়াৰ বাবে আপোনাক অপমান কৰা হ'ব পাৰে, গতিকে আপোনালোকে আজিৰ দিনটোত অবাঞ্ছিত পৰামৰ্শ কাকো নিদিব। শুভ ৰং হৈছে মেজেণ্টা আৰু শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, প্ৰত্যেক ব্যৱসায় কৰা সকলৰ উপাৰ্জন বৃদ্ধি পাব বুলি কৈছে। কিছুমান আদালতৰ গোচৰৰ ফলত আপোনাৰ পক্ষ থাকিব পাৰে। আপোনাৰ এটা আনন্দময় বিবাহিত জীৱনো থাকিব। আপুনি আপোনাৰ ঘৰৰ আভ্যন্তৰীণ সজ্জাৰ সম্পূৰ্ণ যত্ন ল'ব। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ লাভ পাব পাৰে। শুভ ৰং হৈছে খাকী, শুভ নম্বৰ হৈছে 2। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আজি আপোনাৰ জীৱন সংগীৰ সৈতে বিভেদ সমাধান হ'ব বুলি কৈছে। অৰ্থাৎ মকৰ ৰাশিৰ জাতিকাসকলক কৈছে যে যদি আপোনালোকৰ জীৱন সংগীৰ সৈতে মত বিভেদ হৈ আছে, তেনেহ'লে আজি সমাধান হ'ব। আপোনাৰ কাম স্থিৰ হ'ব, আপোনাৰ কামো আজি গতি নহ'ব, অৰ্থাৎ একে জেগাতে থাকিব বুলি কৈছে। এটা ব্যৱসায়িক ভ্ৰমণ আপোনাৰ বাবে লাভজনক হ'ব বুলিও কৈছে।
আপুনি আপোনাৰ সম্পৰ্কৰ পাৰ্থক্যৰ পৰা পৰিত্ৰাণ পাব। আপুনি আপোনাৰ দক্ষতা আৰু সামৰ্থ্য অনুসৰি কাম কৰি আত্মসন্তুষ্টি অনুভৱ কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব বুলি কৈছে। আপুনি গুহ্য জ্ঞানৰ প্ৰতিও আকৰ্ষিত হ'ব। আপুনি পাৰিবাৰিক ভ্ৰমণলৈ যাব পাৰে। আপুনি আপোনাৰ চাকৰি সলনি কৰাৰ সুযোগো পাব পাৰে। আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰাটো উচিত। সৰু সৰু বস্তুৰ প্ৰতিও দ্ৰুত প্ৰতিক্ৰিয়া কৰাটো আপোনাৰ প্ৰতিচ্ছবিৰ বাবে ক্ষতিকাৰক প্ৰমাণিত হ'ব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 8। এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আজি এটা নতুন কাম আৰম্ভ কৰাৰ পৰিহাৰ কৰা উচিত। আজি আপুনি কিছুমান বিৰূপ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, অন্যথা ব্যৱহাৰিক হ'ব বুলি কৈছে। আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে। আপোনাৰ ধাৰণাবোৰ আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। বতৰ পৰিৱৰ্তনৰ সময়ত আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 6। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে আহোঁ, নমস্কাৰ। ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়।